গুড মৰ্নিং গা পা ধুই আহিলোঁ ইমান ধুনীয়া এজাক বৰষুণ দিছে চাওকচোন আৰু এয়া হৈছে মোৰ মা ঘৰৰ ৰাতিপুৱাৰ পৰিৱেশটো যিমান দূৰলৈকে চাই কেৱল পথাৰ আৰু পথাৰ দূৰণিত গছ গছনি এই পৰিৱেশটোতে ডাঙৰ হোৱা ইমান বেছি ভাল পাওঁ নহয় ৰাতিপুৱাৰ এই পৰিৱেশটো সকলোকে পুৱাৰ সম্ভাষণ জনাই ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মা ঘৰলৈ অহা দুদিন হ'ল আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাগে চাইছে এতিয়া কওকচোন আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা লাগিছে চাৰিওফালে তগৰ খৰিকাজাই নাৰ্জী ফুলেৰে এনেকুৱা যে পৰিৱেশটো আমোল মোলাই থাকে নহয় তল ভৰি থকা ফুলবোৰে চাবনে গছত লাগি থকা ফুলবোৰে চাবনে মুঠতে চাৰিওকাষে কেৱল ফুল আৰু ফুল খুঁটি এটা দি দিব লাগিছিলে সৰু সৰু খুঁটি দি পেলাই ফুল কিবা ইমানেই ডাঙৰ ডাঙৰ চাওক আকৌ ভৰ সহিব নোৱাৰি গোটেইখিনি ভাগি থাকিলে বৰষুণত আজি ভাগি শেষ ইমান ধুনীয়া ধুনীয়া ফুল এইখিনি মা তাত বোলে সদায় ফুল থয় ইমান ভাল পায় গোন্ধটো যে আমোল মোলাই আছে আজি মাৰ ঘৰৰ পৰা আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ যিমানে চাই থাকিলেও আমনি নলগা এটা পৰিৱেশতে আমি ডাঙৰ হৈছিলোঁ আৰু এইখন ঘৰৰ পৰা গৈ পালোগৈ বকতা নঙলামৰাত মোৰ মানুহজনৰ ঘৰত আৰু তাত থকা মোৰ বহু বছৰ হ'ল যদিও এই ঘৰখনৰ এই পৰিৱেশটো এই ঘৰখনৰ এই মানুহবোৰৰ সান্নিধ্য সদায় কিন্তু মোৰ কাৰণে নতুনেই সদায় মোৰ কাৰণে আপোনেই অকল চাগে মোৰ কাৰণে বুলিয়ে নহয় প্ৰতিজনী ছোৱালীৰে চাগে তেনেকুৱাই হয় যে আপোন ঘৰখনত আহিলে প্ৰতিটো বস্তু চাই হেঁপাহ নপলায় লগত আছে দেউতাই কৰি থৈ যোৱা এখন ডাঙৰ বাৰী যিখন বাৰীত তামোল পাণ লিচু আম কঁঠালৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ গছ গছনি আছে ভাবিব নোৱাৰা এটা পৰিৱেশ ছোৱালী মানুহৰ জীৱনবোৰ কেনেকুৱা চাওকচোন ধনী হওক দুখীয়া হওক কথা নাই জন্ম হোৱা ঘৰখনৰ পৰা বেলেগ এখন ঘৰলৈ এনেকৈ যাবই লাগিব বৰষুণৰ মাতত মোৰ মাতে চাগে আপোনালোকে শুনি নাপাব মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ বৌয়ে ৰান্ধি আছিলে মই বোলো অকণমান হেল্প কৰি দিওঁ তেওঁ আকৌ দাইল বনাইছে ভাজি বনাইছে মই বোলো এটা কাম কৰি দিওঁ ইয়াতে তেওঁ কচু ভাজিছে দেই আৰু বইল দাইল আছে মাছ কেইপিচ ফ্ৰাই কৰি পেলাই কচু আৰু মাছ বোলো একেলগতে যদি বনোৱা হয় বৰ ভাল লাগে বুলি কৈছোঁ তেওঁ গুড মৰ্ণিং আমাৰ মামা গুড মৰ্ণিং চকু মেলিছে আৰু ন হয় নাই ধুনীয়াকৈ টোপনি আহিলে নাই মজা টোপনি ন এতিয়া বতৰটো আজি ইমান ঠাণ্ডা কৰিছে নহয় আজি ভাবিছিলোঁহে তোমাক বাহিৰলৈ উলিয়াই লৈ যাম বুলি এতিয়া কিটো হ'ব আৰু ইমান বৰষুণ দিছে আমাৰ ৰাতিপুৱাৰ আৰম্ভণি টেবলেটেৰে যি খুৱাব লাগে চব সোনকণেহে পাৰে আৰু মোৰতো একো হিচাপে নাই দেখা মই যি দি খুৱাই দিম আকৌ সেইকাৰণে মই টেবলেটৰ দায়িত্ব নলওঁ আৰু তেওঁ আকৌ লোকৰ হাত চেঁচাই পায় ইমান চেঁচা কালি বুমনিক কৈছে ইমান চেঁচা গামোচাখন লাগে ভাত খাওঁতে ন মা মুখখন মোহাৰি থাকিবলৈ মা ভাত কিহে খাইছা কি আছে কি আছে কোৱাচোন ক'লে কেনেকৈ হ'ব কিমান ধুনীয়া মাছৰ জোলে খাইছা কচু তৰকাৰী খাইছা কিন্তু খোৱাৰ পিছত গুটিটো তোমাক পেলাই দিবলৈ কৈছে আকৌ এতিয়া খাই শেষ খোৱাৰ পিছত ক'ম নে আগতীয়াকৈ ক'ম পিছত ক'ম কোনে কৈছে মুমনিয়ে মোক কৈ পঠাইছে খালি গুটিটো পেলাই দিবলৈ ক'বা দেই কৈছে কি লাগে ভালকে কোৱা কি লাগে কি লাগে ৰংটো কৈ দিয়া আকৌ তুমি কেনেকুৱা ব্লাউজ লাগিব কৈ দিয়া ৰঙা হ'লেও হ'ব ৰঙা হ'লেও হ'ব বোলে তেওঁ যে কালাৰিং বস্তুবোৰ ভাল পাই যে এইটো দাদা এইটো কোনফালে ওলাইছানে এইয়া ই যায় বোলে মৰা নলে ঔষধ পাতি অলপ আনিবলৈ কিবা দৰকাৰ হৈ আছে শেষ হৈছিলে হয়নে যোৱা সময়ত মাক সুধিছে কি লাগিব মায়ে কৈছে ৰঙা ব্লাউজ এটি লাগিব কি লাগে আৰু ক্ৰীম লাগে কি লাগে মোৰ চুলিখিনি শুকোৱা নাই মাটো আছেই নহয় সেইকাৰণে অকণমান সময়ৰ কাৰণে মই যাওঁ ওলাই কৈছোঁ এই আছেইচোন সেইটো কৈছোঁ বোপাই মই গৈ আহোঁ যাওক আৰু অকণমান ওলাই পেলাই নমা হয় নাই যাওক আকৌ ঔষধে আনিবলৈ যায় তোমাৰ ঔষধ আনিবলৈ যায় আৰু মা ভাগৰ কাম এটা আছে বেংকত ঔষধ আনিবলৈ আছে বেংকত কাম এটা আছে কৰি লওঁগে বুলি কৈছোঁ সুবিধা পাওঁতে আকৌনো যাবলৈচোন অসুবিধা হয় ঘৰত এতিয়া সপিও আছে
আমি কেইটাও আছো গোটেইখিনি আছে যাওক লৈ আহকে কৈছো হয়নে তোমাৰ কি কিবা আনিব লাগিব নি কৈ দিয়া ক জাতীয় কি আনিব লাগিব কিবা ভাবিছে চিন্তা কৰিছে কি আনিব লাগিব পাহৰি থাকিলে কাপোৰ এযোৰ পিন্ধিলা নি কেলে বেয়া দেখিছানি ইমান ধুনীয়া দেখিছে ভাল নাই দেখা ভাল নাই দেখা ৰংটো মানে উজ্জ্বল ৰং ভাল লাগে যে কি কবা এতিয়া পিন্ধিলে যেতিয়া পিন্ধিব খা এযোৰকে নাযায় ন ডাৱৰীয়া যে বোকা চোকা লাগি এদাই হ'ব সেইকাৰণে ভাল কাপোৰ পিন্ধিবলৈ মন নাই যোৱা হ'ব দেই গৈ হওঁ আৰু মোক কি ভাল পিন্ধিবা নাই আকৌ নমা এতিয়া বুমনি আৰু মই ভাত খাবলৈ লৈছো আমাৰ তাত যেনেকুৱা হয় নহয় ইয়াতো সেই একে গতিয়ে হৈছে আৰু মাক খুৱাই মেলি লৈহে আমিবিলাকে খাবলৈ লৈছোঁ সোনকণে অৱশ্যে খালে বাৰু তাক আগে খাই ল'বলৈ ক'লোঁ আৰু এয়া হৈছে কচু দাইল বিলাহী মাছ দি পেলাই ৰন্ধা আৰু আমাৰ আকৌ বুমনিয়ে খাই ভাল পায় একদম ভজা ভাত তাই ভাল পায় যেনেকৈ মানে তেনেকৈ ভাজি দিলে কালি ভাত বহুত বনাই দিলে আকৌ বৌয়ে কোনোবাই কোনোবাই নেখালেও এনেকৈ থাকি গ'ল আমি এনেকৈ ভাত খাবলৈ লৈছোঁ এয়া কেপচিকাম লগত মাছ দি পেলাই বনাইছে এয়া হৈছে অকণমানি এইটো কি বুলি কয় জানো তিতকেৰেলা বুলি কয় কিছুমানে জেংকেৰেলা বুলিও কয় কিছুমানে তাৰপিছত এয়া হৈছে মাছৰ কণী আৰু কি বুমন অঁ বন কেৰেলা মানে বনত মানে এই কি হয় নিজে নিজে ওলাই পিনে লতা নিচিনাকৈ বগাই যায় আকৌ সৰু সৰু কেৰেলাটো কালি মাছ আছিলে নহয় ফ্ৰাই এয়া কোনে খাব তুমি খাবানে মই খাম নে দুইজনীয়ে ভাগ কৰি খাম 50-50 অ'কে 50-50 তোমাৰ ডাঙৰ বেটি আহি গ'ল দেখিছানে বাৰু ইমানে মহ ওলাই আকৌ বাইদেউ সেইকাৰণে সেই আঁঠুৱাখন তৰি দিলোঁ নহয় এইখন আছে নহয় এইখন নহয় নি এই নহয় এখন টেপেক টেপাক মৰিয়ে আছে অঁ আৰু এটা কথা নহয় দেখুৱাবলৈ আছে কৃষ্ণ প্ৰভু পৰিয়ে গৈছিলে এইটি চোৱা বোপায়ে গৈছিলে মৰাণলৈ বোপায়ৰ বৌ সুধিলে আৰু অঁ মা তোমালৈ কিবা আনিব লাগিব নি চিন্তা কৰি পিনে কৈছে ৰঙা ব্লাউজটি লাগে বুলি কৈছে সি আৰু ৰঙা বুলি আনি দিছে আৰু হ'ব দিয়া চকলেট ৰঙা একে ন চাহ খাবলৈ লৈছোঁ দেই সন্ধ্যা সময়ৰ চাহ আচলতে আবেলি খাব লাগিছিলে কিন্তু বাহঁত এতিয়া আহিছে যে এতিয়াই খাওঁ মই অকণমান শুইও ল'লোঁ আৰু এইফালে আমাৰ আকৌ মাক খুৱাব হৈ গ'ল নহয় সোনকালে কি খুৱাব লৈছে বেটা মুড়ি আৰু গাখীৰ দি পেলাই এনেকৈ খুৱাব কল আছে ন কল খুৱাবা নে আনি দিম নি কেইটা দিবা এটাহে কল খাব এনেকৈ আৰু তেওঁ ভাল পোৱা নিচিনাকৈ এতিয়া চব দি দিয়াই হৈছে অ' এইটো কি কল অ' বুজিলোঁ মই কিন্তু এখন হাতে এৰুৱাবই নোৱাৰিলোঁ ভিতৰত থাকোঁতে ভাবিলোঁ আন্ধাৰে হ'ল নি ভিন্দো মই কৈছোঁ ৰাতিয়ে হ'লগৈ এতিয়া চাহ খাবলৈ লৈছোঁ বুলি ওলাই আহিহে গম পাইছোঁ হোৱাচোন আন্ধাৰ হোৱাই নাই কোনো মাহীজনী এনেকুৱা কথা কৈ দিছোঁ দেখিছানে বাৰু ভিতৰত সোমাই থাকিলে একোৱে গম নাপায় আমাৰ ভিতৰত যদি সোমাই থকা হয় কি কৈছে ভিন্দো অঁ তামোল ঢেৰ তামোলৰ গছ আছে গছৰ পৰা পৰি থাকে আমাৰ মানুহবোৰে এনেকৈ হেৰি বুটলি মেলি নি থকা হয় আৰু আগে নাই ওচৰলৈ গ'লা নে গ'লা চিনি পালা নাই অঁ কেতিয়াবা মাজতে পাহৰি থাকে আৰু একেটা কথাকে আকৌ কৈ দিয়ে এনেকুৱা হৈছে আৰু কি ক'ব উপায় নাই সঁচাকৈ কৈছোঁ আকৌ এবাৰ ক'ব লাগিব যে সোণকণ আৰু বুমনিয়ে যিখিনি ভিন্দো আপডাল যত্ন কৰিছে ভাবিব নোৱাৰি তাৰমানে একদম প্ৰতিটো সময়তে সিহঁতি নিজে খোৱাৰ কথা চিন্তাই নকৰে মাক কেনেকৈ খুৱাই লওঁ মাক কেনেকৈ ধুৱাই লওঁ আৰু কি হয় গম পাইছেনে এনেকুৱা হৈ গ'ল মা এতিয়া আমি যদি খুৱাবলৈও লওঁ নহয় ডাইৰেক্ট চিঞৰিব সোণকণ ক'লে গ'ল বুমনি ক'লে গ'ল তাৰমানে উপায় নাই আমি এতিয়া বাকী কাষে কাষে বাকী কামবোৰ কৰা নিচিনাই হৈছে কালি খুৱাবলৈ ল'লোঁ খুৱাবলৈ মানে এনেই দুচামুচ অকণমান খালে আৰু খাই পেলাই আৰু নাখাওঁ এনেকৈ কৈছে তাৰমানে সোণকণে খোৱালে মানে যেনে তেনে খাব জোখতে হৈছে চাহকাপ আহক ভিন্দো ৰাইজৰ বিপুল দাবীত অঁ কোৱা আকৌ কৈ দিয়া আকৌ গোৱা আকৌ তুমি দি দিয়া আকৌ সেইটো তুমি মাইক্ৰফোনটো সোণকণ কোঁৱৰলৈ আগবঢ়াই দিছোঁ বুলি কোৱা আকৌ সোণকণ কোঁৱৰলৈ আগবঢ়াই দিয়া যথেষ্ট সময়ে হ'ল এতিয়ালৈকে সংগীতি ল'ব পৰা নাই দি দিয়া
এতিয়া দি দিয়া দি দিয়াচোন এতিয়া দি দিয়া এতিয়া গাব হেৰা সোণকণ কোন গোৱা না দি দিয়া দি দিয়াচোন এতিয়া দি দিয়া এতিয়া গাব দেই সন্ধিয়া বেলিকা কোনে নাবাই চাবত চাবে মাৰি বঠা কৰ পৰা আহিছা কলৈনো পাজাবা আমাক কৈ যোৱা কথা মানুহে মানুহে এতিয়া গোৱা যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খোজে মানুহে মানুহক কিনিব খোজে বাইদেউ গোৱাও মনো আৰু মানুহে মানুহক বেচিব খোজে মানুহে মানুহক কিনিব খোজে পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা কচু মাংস তৰকাৰী হৈ গ'ল এইফালে জলকীয়া ভাজি অলপ পিছতে হৈ যাব এতিয়া আৰু কিবা কিবি বনাই আছো আৰু এইফালে কি বনাইছে জানো বুমন বইল আলু ফ্ৰাই কৰিছো মজা বইল আলু ফ্ৰাই কৰিলে ইয়াৰ টেষ্টটো বেলেগ হয় ন এইফালে চাই দিয়াচোন অকণমান হাঁহি দিম এই দিয়া আকৌ আমি যে কওঁ চেংনাঙক খুৱাবলৈ এখন যুদ্ধ জয় কৰা নিচিনা লাগে বুলি আজিকালি মাক খুৱাবলৈ ইহঁতিও এখন সেই যুদ্ধ জয় কৰা নিচিনাই হয় ইমানেই ফুচলাই ফুচলাই এনেকৈ খুৱাবলগীয়া হৈ যায় খোৱা আকৌ মা খোৱা আৰু আজি এইখিনি আৰু মাৰ ঘৰত আহি মাক কেনেকুৱা দেখিছে আপোনালোকে ক'ব সোণকণতেতো কৈছোৱে ইমান বেছি যত্ন কৰিছে যাৰ কাৰণে আজি ইমানখিনি হৈ আছে এতিয়া ইয়াত দেখিছে নহয় সোণকণে খোৱালেহে খায় দিয়া শুনো খুজিছে নাই গিলা মুখত লৈ আছা তুমি মা মুখত লৈ আছা দুষ্ট নকৰিবা খাই দিয়া নে আৰু এতিয়া মাক খোৱাৰ পিছত আমিও ভাত পানী খামগৈ গতিকে আপোনালোক সকলোৰে পৰা আজি বিদায় লৈছো সকলো ভালে থাকক কুশলে থাকক আৰু মাকো ভালে থাকিবলৈ আশীৰ্বাদ কৰিব মা বাই বাই কৈ দিয়াচোন মা এইফালে বাই বাই কৈ দিয়াচোন ইয়াত কৈ দিয়াচোন বাই বাই কৈ দিয়া বাই বাই